নমস্কাৰ, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ উন্মেষ পাঠ্যপুথিৰ পাঠ 2 শহা আৰু সিংহ পাঠটোৰ ক্ৰিয়াকলাপৰ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। তোমালোকৰ 1 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াত তোমালোকক দিয়া আছে জীৱ-জন্তুবোৰে অৰণ্যৰ পৰা সিহঁত নোহোৱা হৈ যাব বুলি কিয় ভয় কৰিছিল? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন খ, মন্দমতীয়ে যধে মধে জন্তুবোৰ বধ কৰাৰ বাবে। গতিকে তোমালোকে খ অপশ্যন থকা বৃত্তটো পূৰ কৰি দিবা। তাৰপাছত দিয়া আছে মন্দমতীয়ে কুৱাটোৰ ভিতৰলৈ কিয় জাপ দিছিল? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ঘ, কুৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে। গতিকে তোমালোকে অপশ্যন ঘ থকা বৃত্তটো পূৰ কৰি দিবা। দুই নম্বৰ প্ৰশ্নটো হৈছে তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। উত্তৰ: মই ওপৰৰ উত্তৰকেইটা শুদ্ধ বুলি বাছি ল'লোঁ কাৰণ মই শহা আৰু সিংহ সাধুটো পঢ়ি ভালদৰে বুজি পাইছোঁ। মই প্ৰথম প্ৰশ্নৰ উত্তৰটো খ শুদ্ধ বুলি বাছি ল'লোঁ কাৰণ সিংহই জীৱ-জন্তুবোৰক কেৱল খাদ্যৰ বাবে নহয়, প্ৰতিদিনে সিহঁতক অনাহকতে বধ কৰিছিল। মই দ্বিতীয় প্ৰশ্নৰ উত্তৰটো ঘ শুদ্ধ বুলি বাছি ল'লোঁ কাৰণ শহাপহুটোৱে ছল কৰি সিংহ মন্দমতীক এটা কুৱাৰ ওচৰলৈ লৈ গৈছিল। সিংহটোৱে কুৱাটোৰ ভিতৰত দেখা পোৱা নিজৰ প্ৰতিবিম্বটোকে আনটো সিংহ বুলি ভাবি তাক ধৰোঁ বুলি কুৱাটোৰ ভিতৰলৈ জাপ দিছিল। 3 নম্বৰ প্ৰশ্নটো হৈছে শহা আৰু সিংহ সাধুটো কোৱা। তোমালোকে উত্তৰত লিখিবা। এসময়ত এখন জংঘলত এটা ভয়ংকৰ সিংহ বাস কৰিছিল, যিয়ে সকলো জীৱ-জন্তুক আতংকিত কৰিছিল। সিংহই সিহঁতক মাৰি খাইছিল, আন জীৱ-জন্তুবোৰক ভয়ত এৰি থৈ গৈছিল। সিংহটোৱে অধিক জীৱ-জন্তু হত্যা কৰাত বাধা দিবলৈ জীৱ-জন্তুবোৰে চুক্তি কৰাৰ সিদ্ধান্ত ল'লে। তেওঁলোকে প্ৰতিদিনে এটাকৈ জন্তু সিংহৰ আহাৰ হিচাপে পঠিয়াইছিল আৰু বিনিময়ত সিংহই আন কোনো জন্তুৰ ক্ষতি নকৰাৰ প্ৰতিশ্ৰুতি দিছিল। সিংহটোৱে এই চুক্তিত সন্মতি দিলে আৰু জীৱ-জন্তুবোৰেও অনুসৰণ কৰিলে। এদিন শহাপহুটোৰ সিংহৰ ওচৰলৈ পঠোৱাৰ পাল আহিল। শহাপহুটোৱে চতুৰ জীৱ হোৱাৰ বাবে সিংহই তাক খোৱাটো বিচৰা নাছিল। তেওঁ সিংহটোক ঠগিবলৈ পৰিকল্পনা ৰচনা কৰিলে। যেতিয়া শহাপহুটো সিংহৰ ওচৰলৈ যোৱাৰ সময় হ'ল, তেতিয়া সি ইচ্ছাকৃতভাৱে দেৰিকৈ আহি পালেহি। ভোকাতুৰ আৰু অধৈৰ্য হৈ থকা সিংহটোৱে শহাপহুটোক গৰ্জন কৰিলে, তুমি ইমান দেৰি কিয়? শহাপহুটোৱে শান্ত আচৰণেৰে বুজাই দিলে যে তেওঁক আন এটা, তাতোকৈ ডাঙৰ সিংহই ৰখাই দিলে। তেওঁ সিংহটোক ক'লে যে আনটো সিংহই নিজকে জংঘলৰ প্ৰকৃত ৰজা বুলি দাবী কৰি বৰ্তমানৰ সিংহটোক যুদ্ধৰ প্ৰত্যাহ্বান জনাইছিল। অহংকাৰে ফুলি উঠা সিংহটোৱে আনটো সিংহক চাবলৈ দাবী কৰিলে। শহাপহুটোৱে সিংহটোক আগুৱাই লৈ গৈ এটা কুৱাৰ ওচৰলৈ লৈ গ'ল। কুৱাটোৰ ভিতৰলৈ তললৈ আঙুলিয়াই ক'লে, আনটো সিংহ তাত লুকাই আছে। কুৱাৰ ভিতৰলৈ চাই সিংহই নিজৰ প্ৰতিফলন দেখিলে। তেওঁ নিজৰ প্ৰতিফলনক আনটো সিংহৰ বুলি ভুল কৰি খঙত আক্ৰমণ কৰিবলৈ কুৱাটোত জঁপিয়াই পৰিল। সিংহটো কুৱাটোত ডুব গ'ল আৰু অৱশেষত আন জীৱ-জন্তুবোৰ সিংহৰ আতংকৰ পৰা নিৰাপদ হ'ল। শহাপহুটোৱে নিজৰ চতুৰতা ব্যৱহাৰ কৰি জংঘল আৰু আন জীৱ-জন্তুবোৰক ৰক্ষা কৰিলে। 4 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া শব্দবোৰৰ অৰ্থ আঁচ টানি মিলাও আহা। ইয়াত তোমালোকক কিছুমান শব্দ দিয়া আছে আৰু সেই শব্দবোৰৰ অৰ্থ দিয়া আছে। শব্দবোৰ তোমালোকে সিহঁতৰ অৰ্থবোৰৰ লগত মিলাবা। প্ৰথম শব্দটো হৈছে ক্ষুধা। ক্ষুধা মানে হৈছে ভোক। গতিকে ক্ষুধা শব্দটো তোমালোকে ভোক
তাৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক দিয়া আছে নিবাৰণ। নিবাৰণ শব্দটো তোমালোকে বাধাকৰণ, গুচোৱা কাৰ্য, ইয়াৰ লগত মিলাই দিবা। তাৰ পাছত দিয়া আছে প্ৰতিবিম্ব। প্ৰতিবিম্বটো তোমালোকে চাহ, আৰচি বা পানীত ওলোৱা মানুহ বা বস্তুৰ আকৃতি, ইয়াৰ লগত মিলাই দিবা। তাৰ পাছত দিয়া আছে হাজিৰ। হাজিৰ শব্দটো তোমালোকে উপস্থিত, ইয়াৰ লগত মিলাই দিবা। তাৰ পাছত দিয়া আছে বন্দক। বন্দক শব্দটো তোমালোকে অইনৰ ওচৰত কোনো বস্তু থৈ ধাৰ লোৱা কাৰ্য, এইটোৰ লগত মিলাই দিবা। তাৰ পাছত দিয়া আছে কেশৰ। কেশৰ শব্দটো তোমালোকে সিংহৰ ডিঙিৰ দীঘল নোম, ইয়াৰ লগত মিলাই দিবা। তাৰ পাছত দিয়া আছে নিস্তাৰ। নিস্তাৰ শব্দটো তোমালোকে ৰক্ষা, উদ্ধাৰৰ লগত মিলাই দিবা। 5 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে অৰণ্যৰ জীৱ জন্তুবোৰ কোনে যধে মধে বধ কৰিছিল? তোমালোকে উত্তৰত লিখিবা অৰণ্যৰ জীৱ জন্তুবোৰ মন্দমতি নামৰ সিংহটোৱে যধে মধে বধ কৰিছিল। খ নম্বৰ প্ৰশ্নটো হৈছে শহাটোৱে মন্দমতিৰ ওচৰলৈ মুঠ 5টা শহা অহা বুলি কৈছিল। দৰাচলতে কেইটা শহা আহিছিল? তোমালোকে উত্তৰত লিখিবা দৰাচলতে এটা শহা আহিছিল। গ নম্বৰ প্ৰশ্নটো হৈছে কুঁৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতীয়ে কি কৰিলে? তোমালোকে উত্তৰত লিখিবা কুঁৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতীয়ে কুঁৱাটোৰ ভিতৰলৈ জাপ দিছিল। 6 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দলত আলোচনা কৰি উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে অৰণ্যৰ জীৱ জন্তুবোৰে আলোচনা কৰি কি সিদ্ধান্ত লৈছিল? সেইমতে কাম কৰিলে তেওঁলোকৰ কি লাভ হ'ব বুলি ভাবিছিল? তোমালোকে উত্তৰত লিখিবা অৰণ্যৰ জীৱ জন্তুবোৰে আলোচনা কৰি সিদ্ধান্ত লৈছিল যে সিহঁতে প্ৰতিদিনে একোটাকৈ জন্তু পাল পাতি মন্দমতীৰ ওচৰলৈ পঠিয়াই থাকিব। সেইমতে কাম কৰিলে সিংহই অৰণ্যৰ জন্তুবোৰ যধে মধে বধ কৰা কমি যাব। খ নম্বৰ প্ৰশ্নটো হৈছে কুঁৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি কি বুদ্ধি পাঙিছিল? তোমালোকে উত্তৰত লিখিবা কুঁৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি বুদ্ধি পাঙিছিল যে যদি শহাই মন্দমতীক এটা কুঁৱাৰ ওচৰলৈ আনিব পাৰিলে তেতিয়া সি কুঁৱাৰ পানীত নিজৰ প্ৰতিবিম্ব দেখা পাব আৰু কুঁৱাটোৰ ভিতৰত আন এটা সিংহ আছে বুলি ভাবি তাক ধৰোঁ বুলি কুঁৱাটোৰ ভিতৰলৈ জাপ দিব। গ নম্বৰ প্ৰশ্নটো হৈছে সিংহক পতিয়ন নিয়াবলৈ ভয়তে শহাই ইনাই বিনাই কি কথা কৈছিল? তোমালোকে উত্তৰত লিখিবা সিংহক পতিয়ন নিয়াবলৈ ভয়তে শহাই ইনাই বিনাই এনেদৰে কৈছিল যে সিহঁতৰ 5টা শহা একেলগে আহি থাকোঁতে বাটতে আন এটা সিংহই সিহঁতক বাট ভেটি ধৰি কলৈ যোৱা বুলি সুধিছিল। তেতিয়া সিহঁতে মহাৰাজৰ ভোজনাৰ্থে তেওঁৰ ওচৰলৈ যাওঁ বুলি কোৱাত সেই সিংহটোৱে এই অৰণ্যখনত অন্য ৰজা ক'ৰ পৰা আহিল বুলি কৈ তাৰ লগত যুঁজি চাম বুলি ক'লে আৰু যদি সি তাতকৈ বলী হয় তেন্তে সিয়েই সিহঁতৰ ৰজা হ'ব। শহাকেইটাই সিহঁতৰ ৰজাক মাতি আনিম বুলি কোৱাত সিহঁতৰ 4টা শহাক বন্ধকত ৰাখি কেৱল এটা শহাকহে মাতিবলৈ পঠাইছিল। ঘ নম্বৰ প্ৰশ্নটো হৈছে কুঁৱাটোৰ ভিতৰত সঁচাকৈয়ে আন এটা সিংহ লুকাই আছিল নে? যদি নাছিল মন্দমতীয়ে কিয় কুঁৱাটোত জাপ মাৰিছিল? তোমালোকে উত্তৰত লিখিবা কুঁৱাটোৰ ভিতৰত সঁচাকৈয়ে আন এটা সিংহ লুকাই নাছিল। কুঁৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে মন্দমতীয়ে কুঁৱাটোত জাপ মাৰিছিল। 7 নম্বৰ প্ৰশ্নটো হৈছে কোনে কাক আৰু কিয় কৈছিল লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে এনে কৰিলে আপুনি চিকাৰ ধৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনায়াসে খাই বৈ জীয়াই থাকিব পাৰিব। তোমালোকে উত্তৰটো লিখিবা উক্ত কথাষাৰ অৰণ্যৰ জীৱ জন্তুবোৰে মন্দমতীক কৈছিল কাৰণ মন্দমতীয়ে অৰণ্যৰ জীৱ জন্তুবোৰ যধে মধে বধ কৰিছিল।
খ নম্বৰ প্ৰশ্নটো হৈছে কি তাৰ ইমান হাঁহ এতিয়াই মোক তাৰ ওচৰলৈ লৈ বল আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিস্তাৰ নাপাব। তোমালোকে উত্তৰত লিখিবা এই কথাষাৰ মন্দমতীয়ে শহাটোক কৈছিল কাৰণ শহাটোৱে মন্দমতীক কৈছিল যে বাটত আন এটা সিংহই নিজকে বনৰ ৰজা বুলি কৈছে। ইয়াত তোমালোকক দিয়া আছে ভাষা অধ্যয়ন। ৮ নম্বৰ প্ৰশ্নটো হৈছে বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা। তোমালোকক ইয়াত দিয়া আছে নিৰ্বলী। নিৰ্বলীৰ বিপৰীত তোমালোকে লিখিবা বলি। তাৰ পাছত দিয়া আছে সুখ। সুখৰ বিপৰীত লিখিবা তোমালোকে দুখ। তাৰ পাছত দিয়া আছে স্থিৰ। স্থিৰৰ বিপৰীত তোমালোকে লিখিবা অস্থিৰ। তাৰ পাছত দিয়া আছে দূৰ। দূৰৰ বিপৰীত তোমালোকে লিখিবা ওচৰ। তাৰ পাছত দিয়া আছে বৰ্জন। বৰ্জনৰ বিপৰীত তোমালোকে লিখিবা গ্ৰহণ। তাৰ পাছত দিয়া আছে প্ৰজা। প্ৰজাৰ বিপৰীত তোমালোকে লিখিবা ৰজা। তাৰ পাছত দিয়া আছে অসন্মত। তোমালোকে বিপৰীত লিখিবা সন্মত। তাৰ পাছত দিয়া আছে চঞ্চল। চঞ্চলৰ বিপৰীত তোমালোকে লিখিবা গহীন। ৯ নম্বৰ প্ৰশ্নটো হৈছে বাক্য ৰচনা কৰা। ইয়াত তোমালোকক কেইটামান শব্দ দিয়া আছে। এই শব্দবোৰ ব্যৱহাৰ কৰি মই তোমালোকক বাক্য ৰচনা কৰি দিছোঁ। প্ৰথমতে তোমালোকক দিছে ৰাজত্ব। তোমালোকে লিখিবা ৰজাজন বহু বছৰ ৰাজত্ব কৰিছিল। তাৰ পাছত দিয়া আছে প্ৰস্তাৱ। তোমালোকে লিখিবা তেওঁৰ প্ৰস্তাৱ গ্ৰহণ কৰা নহ'ল। তাৰ পাছত দিয়া আছে প্ৰতিবিম্ব। তোমালোকে লিখিবা সিংহটোৱে কুৱাটোত নিজৰ প্ৰতিবিম্ব দেখা পাইছিল। তাৰ পাছত দিয়া আছে প্ৰতিধ্বনি। প্ৰতিধ্বনি শব্দটো ব্যৱহাৰ কৰি তোমালোকে লিখিবা হ্ৰদটোৰ সিপাৰে হাঁহিৰ প্ৰতিধ্বনি ঘটিল। তাৰ পাছত দিয়া আছে অনায়াসে। তোমালোকে লিখিবা তেওঁ সমস্যাটো অনায়াসে সমাধান কৰিলে। ১০ নম্বৰ প্ৰশ্নটো হৈছে দলত আলোচনা কৰি ফুলপাহৰ পাহিবোৰত থকা শব্দ ব্যৱহাৰ কৰি তলৰ দফাটো সম্পূৰ্ণ কৰা। ইয়াত তোমালোকক এই ফুলপাহত পাহিবোৰত কেইটামান শব্দ দিয়া আছে আৰু এই শব্দবোৰ ব্যৱহাৰ কৰি তোমালোকে ইয়াত দিয়া দফাটো সম্পূৰ্ণ কৰিবা। ইয়াত তোমালোকক দিয়া আছে জুমনিহঁতৰ ঘৰৰ কাষেৰে এটি নিজৰা। খালী ঠাইত লিখিবা তোমালোকে কুলু কুলু কৈ বৈ গৈছে। ফুলনিখনত ফুলবোৰ খালী ঠাইত লিখিবা জকমক কৈ ফুলি আছে। ফুলবোৰত ভোমোৰাই খালী ঠাইত লিখিবা গুণ গুণ কৈ উৰি ফুৰিছে। নিয়ৰৰ টোপালবোৰ খালী ঠাইত লিখিবা টুপ টুপ কৈ সৰিছে। খালী ঠাইত লিখিবা তোমালোকে ৰিপ ৰিপ কৈ বতাহ বলিছে। গোলাপৰ পুলিটো খালী ঠাইত লিখিবা ল পহ কৈ বাঢ়ি আহিছে। তাকে দেখি জুমনিয়ে খালী ঠাইত লিখিবা খিল খিল কৈ হাঁহিছে। ১১ নম্বৰ প্ৰশ্নটো হৈছে দুজনীয়া দলত বিভক্ত হয় উদাহৰণ চাই অন্ত্যমিল থকা আন আন শব্দ গঠন কৰা। ইয়াত তোমালোকক দিয়া আছে গলগলীয়া। গলগলীয়া শব্দৰ অন্তমিল থকা তোমালোকক শব্দ লিখি দিয়া আছে সলসলীয়া, চলচলীয়া, মলমলীয়া। তাৰ পাছত দিয়া আছে টিকটিকীয়া। টিকটিকীয়া শব্দটোৰ তোমালোকে অন্ত্যমিল থকা শব্দ লিখিবা চকচকীয়া, চকমকীয়া, চিকচিকীয়া। তাৰ পাছত তোমালোকক দিয়া আছে জকমক। জকমক শব্দৰ অন্তমিল থকা শব্দ তোমালোকে লিখিবা খকমক, ঘকমক, চকমক। তাৰ পাছত তোমালোকক দিয়া আছে টিকটিক। টিকটিক শব্দটোৰ অন্ত্যমিল থকা শব্দ তোমালোকে লিখিবা চিক চিক, মিক মিক, জিক জিক। ১২ নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া দফাটোৰ উপযুক্ত স্থানত যতি চিহ্ন ব্যৱহাৰ কৰা। এই দফাটো তোমালোকক পাঠটোৰ পৰা তুলি দিয়া হৈছে। এই দফাটোত উপযুক্ত স্থানত যতি চিহ্ন ব্যৱহাৰ কৰা হোৱা নাই। যতি চিহ্ন মানে হৈছে দাঢ়ি কমা ঊৰ্ধ কমা বিস্ময়সূচক চিন আদি। তোমালোকক মই এই দফাটো উপযুক্ত স্থানত যতি চিহ্ন ব্যৱহাৰ কৰি লিখি দিছোঁ। তোমালোকে এই দফাটো এইদৰে লিখিবা।
13 নম্বৰ প্ৰশ্নটো হৈছে তোমালোকে পাঠটোত জীৱ জন্তু লাহে ধীৰে আদি জুৰীয়া শব্দবোৰ পাইছা। এনেধৰণৰ শব্দ আমি দৈনন্দিন জীৱনত প্ৰায়ে ব্যৱহাৰ কৰোঁ। দলত ভাগ হৈ তালিকাত দিয়া ধৰণৰ বিভিন্ন জুৰীয়া শব্দ লিখা। ইয়াত তোমালোকক কিছুমান জুৰীয়া শব্দ দিয়া আছে। সেইবোৰ হৈছে যা জলপান, যধে মধে, জীৱন মৰণ, বা বাতৰি, লাহে ধীৰে, তৰ্জন গৰ্জন। মই তোমালোকক ইয়াত কিছুমান জুৰীয়া শব্দ লিখি দিছোঁ। সেইবোৰ হৈছে জান জুৰি, সুখ দুখ, গছ লতা, খুজি মাগি, ধন সোণ, আমন জিমন, ডকা হকা, থোকা থুকি, ভাল বেয়া, কাকত পত্ৰ, কাম কাজ, ছাত্ৰ ছাত্ৰী। এইবোৰ তোমালোকে চাই চাই লিখি ল'বা। 14 নম্বৰ প্ৰশ্নটো হৈছে শহাটোৰ মনত খেলোৱা বুদ্ধিটো সঠিক আছিলনে? দলত আলোচনা কৰি নিজৰ মতামত প্ৰকাশ কৰা। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে লিখিবা। শহাপহু আৰু সিংহ সাধুটোত শহাপহুৰ মিছা কথা কোৱা আৰু সিংহক ছলনা কৰা ধাৰণাটোক সাধাৰণতে ভুল আৰু অনৈতিক বুলি গণ্য কৰা হয়। শহাপহুৰ চতুৰতা আৰু সম্বল প্ৰশংসনীয় হ'লেও শেষত তেওঁৰ কাৰ্যবোৰ প্ৰতাৰণামূলক আৰু হেতালি খেলা, যাৰ বাবে বহুতে এই ধাৰণাটোক ক্ৰুটিপূৰ্ণ বুলি গণ্য কৰে। সামৰণিত ক'ব পাৰি যে শহাপহুৰ ধাৰণাটো সহজাতভাৱে সঠিক বা ভুল নহয়। কাহিনীৰ প্ৰেক্ষাপটত কোনোবাই সঠিক আৰু ভুলৰ সংজ্ঞা কেনেকৈ দিয়ে তাৰ ওপৰত নিৰ্ভৰশীল এক জটিল নৈতিক দ্বিধাদ্বন্দ্ব। কাহিনীটোক চতুৰতা আৰু সম্বলৰ উদযাপন হিচাপে বা প্ৰতাৰণা আৰু শোষণৰ বিপদৰ সতৰ্কবাণী হিচাপে ব্যাখ্যা কৰিব পাৰি। 15 নম্বৰ প্ৰশ্নটো হৈছে সাধুটোত শহাটোৱে বুদ্ধিৰে অৰণ্যৰ জীৱ জন্তুবোৰৰ প্ৰাণ ৰক্ষা কৰিলে। তোমাৰ অঞ্চলত যদি এটা গড় বা হাতী হঠাৎ আহি ওলায় তেতিয়া তুমি কি কৰিবা? ভাবি কোৱা আৰু লিখা। এই প্ৰশ্নৰ উত্তৰত তোমালোকে এইদৰে লিখিবা। মোৰ অঞ্চলত যদি কোনো গড় বা হাতী আবিৰ্ভাৱ হয় তেন্তে মই লগে লগে নিৰাপত্তা আৰু গড় বা হাতীটোৰ মংগলৰ বাবে অগ্ৰাধিকাৰ দিম। মই শান্ত আৰু পৰ্যবেক্ষক আচৰণ ৰাখিবলৈ চেষ্টা কৰিম। হঠাতে গতি বা ডাঙৰ শব্দ কৰাটো এৰাই চলি গড় বা হাতীটোৰ আচৰণ চাই লাহে লাহে পিছুৱাই যাম। পাৰিলে নিৰাপদ দূৰত্ব বিচাৰি গড় বা হাতীটোৱে নিজাববীয়াকৈ আঁতৰি যোৱালৈ অপেক্ষা কৰিম। তাৰ পিছত মই স্থানীয় কৰ্তৃপক্ষ বা বন্যপ্ৰাণী বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰি পৰিস্থিতি পৰিচালনা কৰাত সহায় কৰিম। 16 নম্বৰ প্ৰশ্নটো হৈছে শহাটোৱে কৌশলেৰে মন্দমতিৰ পৰা নিজৰ লগতে অৰণ্যৰ জীৱ জন্তুবোৰক ৰক্ষা কৰিলে। শহাটোৱে অৱলম্বন কৰা এই কৌশলৰ লগত তুমি সহমত হয়নে? সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া। তোমালোকে উত্তৰত লিখিবা। শহাটোৱে কৌশলেৰে মন্দমতিৰ পৰা নিজৰ লগতে অৰণ্যৰ জীৱ জন্তুবোৰক ৰক্ষা কৰিলে। মই শহাটোৱে অৱলম্বন কৰা এই কৌশলৰ লগত সহমত হওঁ। কিছুমানে যুক্তি দিব পাৰে যে ই আত্মৰক্ষা আৰু আনক বচাই ৰখাৰ এক ন্যায্য কাৰ্য। আন কিছুমানে ইয়াক প্ৰতাৰণা আৰু হেতালি খেলাৰ ওপৰত নিৰ্ভৰশীলতাৰ বাবে অনৈতিক বুলি গণ্য কৰিব পাৰে। শহাপহুৰ কৌশলৰ সপক্ষে যুক্তি: জীয়াই থকা আৰু সুৰক্ষা: শহাপহুটোৰ প্ৰধান লক্ষ্য আছিল নিজৰ সম্প্ৰদায় আৰু নিজকে সিংহৰ আতংকৰ পৰা ৰক্ষা কৰা। এই লক্ষ্যত উপনীত হ'বলৈ প্ৰতাৰণা ব্যৱহাৰ কৰাটো জীয়াই থকামুখী পৰিস্থিতিত এক ন্যায্য কাৰ্য হিচাপে চাব পাৰি। শক্তিক বুদ্ধিৰে পৰাস্ত কৰা: গল্পটোত পাশবিক বলৰ ওপৰত বুদ্ধিমত্তাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হৈছে। শহাপহুটোৰ চতুৰতাই তেওঁক শক্তিশালী সিংহটোক পৰাস্ত কৰিবলৈ অনুমতি দিছিল। প্ৰত্যাহ্বানমূলক পৰিস্থিতিত বুদ্ধিমত্তা যে এক শক্তিশালী আহিলা হ'ব পাৰে সেই কথা প্ৰদৰ্শন কৰিছিল। অধিক ক্ষতি প্ৰতিৰোধ কৰা: সিংহৰ ভাবুকি নাইকিয়া কৰি শহাপহুটোৱে নিশ্চিত কৰিছিল যে অৰণ্যৰ জীৱ জন্তুবোৰে শান্তিৰে জীয়াই থাকিব পাৰে।
এই সক্ৰিয় পদ্ধতিটোক ইতিবাচক ফলাফল হিচাপে চাব পাৰি, যদিও উপায়সমূহ অগতানুগতিক আছিল। শহাপহুৰ কৌশলৰ বিপক্ষে যুক্তি: নৈতিক অস্পষ্টতা: প্ৰতাৰণা আৰু হেতালি খেলা ফলপ্ৰসূ হ'লেও নৈতিকভাৱে ভুল বুলি ধৰিব পাৰি, যদিও ইয়াৰ উদ্দেশ্য প্ৰণোদিত ফলাফল ইতিবাচক হয়। কিছুমানে হয়তো যুক্তি দিব যে শহাপহুটোৱে নিজৰ জীৱন বিপন্ন কৰিলেও অধিক নৈতিক সমাধান বিচাৰিব লাগিছিল। প্ৰতিক্ৰিয়াৰ আশংকা: সিংহটোক ঠগিলে অভাৱনীয় পৰিণতি হ'ব পাৰিলেহেঁতেন। খঙত পৰিচালিত সিংহটোৱে শহাপহু বা আন জন্তুৰ বিৰুদ্ধে প্ৰতিশোধ ল'ব পাৰিলেহেঁতেন। এই ক্ষতিৰ সম্ভাৱনাই এনে কৌশলৰ নিৰ্ভৰযোগ্যতা আৰু প্ৰজ্ঞাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। দীৰ্ঘম্যাদী প্ৰভাৱ: শহাপহুটোৰ এই কাৰ্যই বীৰত্বপূৰ্ণ যেন লগা হ'লেও হয়তো হাবিত প্ৰতাৰণা ব্যৱহাৰ কৰাৰ নজিৰ গঢ়ি তুলিলেহেঁতেন। ইয়াৰ ফলত এনে এক সংস্কৃতিৰ সৃষ্টি হ'ব পাৰে য'ত আস্থা আৰু সততা ক্ষয় হয়, যদিও ইয়াৰ অৰ্থ হ্ৰস্বম্যাদী লক্ষ্যত উপনীত হোৱা। সামৰণিত ক'ব পাৰি যে শহাপহুৰ কৌশলটো ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশৰে জটিল কৌশল। ই প্ৰদৰ্শনযোগ্যভাৱে অৰণ্যখনক ৰক্ষা কৰিলেও, ছলনা আৰু প্ৰতাৰণাত ইয়াৰ নিৰ্ভৰশীলতাই ইয়াৰ নৈতিক প্ৰভাৱ আৰু দীৰ্ঘম্যাদী পৰিণতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। শেষত পাঠকক চিন্তা কৰিবলৈ এৰি দিয়া হয় যে এই ক্লাছিক সাধুটোৰ সাধনে উপায়বোৰক ন্যায্যতা প্ৰদান কৰে নেকি? ১৭ নম্বৰ প্ৰশ্নটো হৈছে, দলত ভাগ হৈ প্ৰতিটো দলে তলত দিয়া শব্দসমূহৰ পৰা অতি কমেও ৫টাকৈ শব্দ ব্যৱহাৰ কৰি একোটাকৈ দফা লিখা। ইয়াত তোমালোকক কিছুমান শব্দ দিয়া আছে। সেইবোৰ হৈছে টংটং, পৰিপাটী, টিকটিকিয়া, জকমক, খপজপ, মিচিক-মাচাক, গলগলীয়া, ৰজনজনা। এই শব্দবোৰ ব্যৱহাৰ কৰি তোমালোকে দলত বিভক্ত হয় প্ৰতিটো দলে এই শব্দবোৰৰ পৰা ৫টা শব্দ ব্যৱহাৰ কৰি একোটাকৈ দফা লিখিবা। মই তোমালোকক এই শব্দবোৰৰ পৰা ৫টা শব্দ লৈ এটা দফা লিখি দিছোঁ। তোমালোকে চাই চাই লিখি ল'বা। আৰু মই লিখি দিয়া দফাৰ বাহিৰেও তোমালোকে নিজেও এই শব্দবোৰৰ পৰা ৫টা শব্দ লৈ একোটাকৈ দফা লিখিবলৈ চেষ্টা কৰিবা। উত্তৰ: নয়নৰ কাম-কাজবোৰ পৰিপাটী। কাম কৰোঁতে সি খপজপ নকৰে। তাৰ মাতটো গলগলীয়া। ফুলনিখনত ফুলবোৰ জকমককৈ ফুলি আছে। তাকে দেখি নয়নে মিচিক-মাচাক কৰি হাঁহি আছে। ১৮ নম্বৰ প্ৰশ্নটো হৈছে, আগৰ শ্ৰেণীত পাই অহা নাটিকাৰ আৰ্হিত শহা আৰু সিংহ সাধুটো নাট্য ৰূপত লিখা। তোমালোকক মই শহা আৰু সিংহ সাধুটো নাট্য ৰূপত লিখি দিছোঁ। তোমালোকে চাই চাই লিখিবা। মই এই প্ৰশ্নৰ উত্তৰটো তোমালোকক পঢ়ি নিদিওঁ, নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। তোমালোকে চাই চাই লিখি ল'বা।
20 নম্বৰ প্ৰশ্নটো হৈছে তোমাৰ আটাইতকৈ ভাল লগা যিকোনো এটা সাধু কথাৰ বিষয়ে তলত দিয়া ধৰণে কোৱা আৰু লিখা। ইয়াত তোমালোকক দিয়া আছে সাধুটোৰ নাম, কোনখন সাধু কথাৰ পুথিৰ অন্তৰ্গত, লেখক বা সংকলকৰ নাম, সাধুটোৰ কাহিনী, সাধুটো ভাল লগাৰ কাৰণ, সাধুটোৰ পৰা কি শিকিলা। এইবোৰ তোমালোকে তুমি ভাল লগা সাধু কথাটো কওঁতে অন্তৰ্ভুক্ত কৰিবা। তোমালোকে এই প্ৰশ্নৰ উত্তৰত লিখিবা মোৰ আটাইতকৈ ভাল লগা যিকোনো এটা সাধু কথা হ'ল কাছ আৰু শহাপহু। সাধুটোৰ নাম কাছ আৰু শহাপহু। কোনখন সাধু কথাৰ পুথিৰ অন্তৰ্গত, এইটো তোমালোকে লিখিবা ঈশপৰ সাধু। তাৰ পাছত লেখক বা সংকলকৰ নামত লিখিবা তোমালোকে ঈশপ। সাধুটোৰ কাহিনী, নিজৰ গতিৰ ওপৰত আত্মবিশ্বাসী শহাপহু এটাই কাছ এটাক দৌৰৰ বাবে প্ৰত্যাহ্বান জনায়। শহাপহুটোৱে সঘনাই বিৰতি লয়, আনহাতে কাছটোৱে অবিৰতভাৱে গতি কৰি থাকে। শহাপহুৰ প্ৰাৰম্ভিক সুবিধা থকাৰ পিছতো কাছে অধ্যৱসায় কৰি দৌৰত জয়ী হয়। সাধুটো ভাল লগাৰ কাৰণ, এই সাধুটো সকলো বয়সৰ পাঠকৰ বাবে আকৰ্ষণীয় আৰু সুলভ। ই অধ্যৱসায়ৰ গুৰুত্ব আৰু তোমাৰ বিৰোধীক তুচ্ছ জ্ঞান নকৰাৰ বিষয়ে এটা মূল্যৱান শিক্ষা দিয়ে, যদিও তেওঁলোক লেহেমীয়া যেন লাগে। সাধুটোৰ পৰা কি শিকিলা। কাহিনীটোৰ নৈতিকতা হ'ল লেহেমীয়া আৰু স্থিৰভাৱে দৌৰত জয়ী হয়। এই কথাত গুৰুত্ব আৰোপ কৰি যে ধাৰাবাহিক প্ৰচেষ্টাই আপাত সুবিধাসমূহ অতিক্ৰম কৰিব পাৰে।